আজি প্ৰসাদৰ পৰা বনালোঁ পকৰি নহয় আচলতে বৰ পকৰি বুলিও কয় বাৰু আৰু এতিয়া ভাদ মাহ যিহেতু নামঘৰৰ পৰা দেউতাই প্ৰসাদ আনিয়ে থাকে আৰু এয়া মান ধনিয়া আনিলোঁ ছিঙি সদায়নো প্ৰসাদবোৰ কিমান খাই থাকিম আৰু আজি বোলো এনেকৈয়ে খাওঁ আৰু এয়া পতাতে মায়ে পিচিবলৈ ল'লে আজিকালিতো মিক্সিতে সকলোৱে দিয়ে আৰু ফুটটো পতাত দিয়ে কিন্তু আমাৰ ঘৰত আছিলে পতা মই মাক ক'লোঁ যে পতাতে দে পিচি দে আৰু পতাত পিচি খোৱাটো এনেও বহুত ভাল লাগে এনেও আগৰ দিনৰ বস্তুবিলাক এতিয়া এনেও মনত পৰে আৰু তেনেকৈ মায়ে পিচি দিলে তাতে এনেও আদা আৰু নাৰিকল চাৰিকল সেইবিলাক সকলো আছিলেই আৰু ইয়াত ধুনীয়াকৈ মই বেচন অকণমান দি তাতে দি দিলোঁ মান ধনিয়া আৰু সোৱাদ অনুসৰি নিমখ হালধি ধুনীয়াকৈ মিক্স কৰি ইয়াত গৰম তেলত দি দিলোঁ হৈ যাব আৰু এতিয়া পকৰি সদায় প্ৰসাদবোৰ খাই আমনিও লাগে সেইটো কাৰণে কেতিয়াবা আপোনালোকে খাই যদি এনেকৈ বনাই খাই চাব পাৰে বৰ বুলি কওঁ মানে আমি পকৰি বুলিও কওঁ বৰ বুলিও কওঁ